বেহাবাৰী তৰামায়ে সিদ্ধাৰ্থৰ সপক্ষে এটা পোষ্ট দিছিলে প্ৰথম তো বহুত তুলপাৰ হৈ গল আসলে যিসকলে চাইছিলে তো পিছৰখিনি তেওঁ কি স্পষ্টীকৰণ দিছিল বায়ু গম পোৱা নাছিলে আসলতে কোন কাৰ কি চৰিত্ৰ কোনেও গম পোৱা নাছিল সেই কাৰণে ঘৰৰ মানুহে নাজানিছিল আসলতে সিদ্ধাৰ্থ শৰ্মা কোন শ্যামকানু মহন্তই কিয় এনেকুৱা কৰিলে কোনেও গম পোৱা নাছিল সেই সময়খিনিতে তেওঁলোকৰ ঘৰৰ মানুহে যেতিয়া গম পোৱা নাছিলে আমি কি জানিম যত আমি সেইখিনি সময়ত তেওঁলোকৰ ঘৰত ব্যস্ত হৈ আছো আমি গৰমাবাৰ কাষত আছো তেওঁলোকৰ ঘৰত আছো ঘৰৰ মানুহখিনিৰ লগত আছো আমি সোশ্যাল মিডিয়া চোৱাই নাছিলো সেই সময়খিনিত কোৱা কথা এষাৰ লৈ পেলাই আপোনালোকে মোক ইমান বেয়াকে কৈ আছে অকমানটো ভাবি চাওক মই ভাবো এতিয়া মইনো কি কথা কৈছিলো মই নাজানো সেই কথাটো লৈ পেলাই মই আৰু এটা কথা ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছো বাৰে বাৰে কৈছো সিদ্ধাৰ্থ শৰ্মা মোৰ কোনো নহয় সিদ্ধাৰ্থ শৰ্মা মোৰ বাদ দিয়ক অসমৰ কোনো নহয় অসমীয়া জাতিৰ কোনো নহয় কাৰণ তাৰ কাৰণে সি এটা দৰমহা পোৱা মেনেজাৰ আছিলে মই এটো কওঁ যে জুবিন গাৰ্গৰ চাকৰ আছিলে যি নি পেলাই যাৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে আমি আমাৰ সম্পদ হেৰুৱালো এতিয়া আকৌ মই এই ভিডিঅটো দিয়াৰ পিছত আপোনালোকে ক'ব যে মই বাচিব এইজনীয়ে বাচিবৰ কাৰণে কৈছে মই এটো ক্লিয়াৰ কৰি দিব বিচাৰিছো যে মই কাৰো পৰা বাচিবলৈ এই কথাখিনি কোৱা নাই মোৰ কথা কৈ থাকোতে অকমান খং উঠিছে দুখ লাগিছে সেই কাৰণে কথাখিনি খুব টান হৈ গৈছে আপোনালোকে